নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। তাৰ আগতে এটা কাম আপুনি কৰিব লাগিব। এই যে ৰঙা ছাবস্ক্ৰাইব বুলি লিখা আছে, সেই ছাবস্ক্ৰাইবটো আপুনি ক্লিক কৰক। ছাবস্ক্ৰাইবটো ক্লিক কৰিলে আপোনালৈ ন'টিফিকেশ্যন যাব নতুন ইনফৰ্মেশ্যন থকা ভিডিঅ'ৰ। আৰু এই কামটো কৰিলে আপোনাৰ বৰ বিশেষ অনিষ্ট নহয়, কাৰণ ন'টিফিকেশ্যন বহুত বেছি আহি নাথাকে, কাৰণ মই ভিডিঅ' বৰ বিশেষ নবনাওঁ বা বিশেষ বনাব আমি সময় নাপাওঁ। আৰু 2 নম্বৰ কথা হ'ল, আজিৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো কিছু ইউনিক হ'ব। এই ভিডিঅ'টোৰ অভিজ্ঞতা বহুতৰ আছে, অৰ্থাৎ বাছৰ শ্লিপাৰত উঠাৰ অভিজ্ঞতা বহুতৰে আছে। সেই শ্লিপাৰৰ অভিজ্ঞতা বা এক্সপিৰিয়েঞ্চ কেনেধৰণে বাছৰ শ্লিপাৰত বা আপাৰত উঠি অহা যোৱা কৰিব পাৰি, কিমান নিৰাপদজনক, কিমান আৰামদায়ক বা টকাৰ অপব্যয় হয় নেকি, এই সকলোবিলাক কথা আমি চমুকৈ দেখুৱাবলৈ যত্ন কৰিম। এখন বাছত মই বৰ্তমান তিয়কৰ পৰা গুৱাহাটীলৈ যাবলৈ আৰম্ভ কৰিছোঁ, আৰু এই বাছখনত কেনেকুৱা ধৰণৰ অভিজ্ঞতা আপোনালোকে চাব। আৰু এয়া মই এখন বাছৰ শ্লিপাৰত বৰ্তমান তিয়কৰ পৰা গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আপোনালোকে দেখিছে, ওপৰত জোতা থ'বৰ কাৰণে জেগা আছে, বেগো থ'ব পাৰি, এখন সৰু বিচনাৰ টাইপত। আৰু মই এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া মই বহিও যাব পাৰি, শুইও যাব পাৰি। স্পেচ আছে যথেষ্ট। ওখ মানুহৰ কাৰণে বেষ্ট। ওখ মানুহৰ কাৰণে বহি যাবলৈ যাত্ৰা কৰিবৰ কাৰণে অলপ অসুবিধা, গতিকে সেইসকলৰ কাৰণে এনেকুৱা জাৰ্ণি খুব ভাল, আৰামদায়ক। আৰু শুই নগ'লেও বহি যাবলৈ ভাল, আৰু সমান্তৰালভাৱে গ্লাছৰ যথেষ্ট স্পেচ আছে, গতিকে বাহিৰৰ স্ক্ৰীনটো ধুনীয়াকৈ দেখি থাকি। যদি টোপনি বৰ বিশেষ অভ্যাস নাই, তেতিয়াহ'লে সেইসকলেও এনে যাত্ৰা কৰিব পাৰে। আৰু শুই যাম বুলি ভাবিলে তেতিয়াহ'লে শুইও যাব পাৰে, কাৰণ জোতা ওপৰত ৰাখিব পাৰে, জোতাৰ স্পেচ আছে। আৰু এয়া আমি দেখুৱাইছোঁ কেনেকৈ আছে স্পেচ। পৰ্দা আছে, পৰ্দা মাৰি থোৱা থাকে, ঢাকি থোৱা থাকে, সকলো ঢাকি ল'ব পাৰি পৰ্দাৰে। আৰু এয়া চিট টাইপৰ আছে, ইয়াত বহিও যাব পাৰে আপোনালোকে, আৰু শুইও যাব পাৰে। যথেষ্ট দীঘলীয়া স্পেচ আছে। আৰু এয়া আমি বাহিৰৰ চিনটো দেখুৱাইছোঁ। যিহেতু মই নাইট জাৰ্ণি কৰিছিলোঁ, নাইট চুপাৰত আহিছিলোঁ, গতিকে ৰাতিৰ চিনটো বৰ ক্লিয়াৰ হয়তো নহ'ব পাৰে, কিন্তু তথাপিও সৰুকৈ আভাসটো দিবলৈ যত্ন কৰিছোঁ। এয়া বাহিৰৰ চিনটো বহুত ধুনীয়াকৈ, মানে বহুত দূৰৰ, বহু স্পেচ থাকে, যিহেতু গ্লাছখন বহুত দীঘল থাকে, গতিকে খুব ধুনীয়া লাগে। জাৰ্ণি কৰি যিসকলোকে ভাল পায় সেইসকলৰ বাবে এই ভিউটো ভাল। এখন AC বাছ আছিলে, গতিকে গ্লাছ খুলিব নোৱাৰি। আৰু লাইটিং ছিষ্টেমটো দেখুৱাইছোঁ, বাহিৰৰ লাইটিং ছিষ্টেম, কিমানটো স্পেচ আছে সেয়া আমি দেখুৱাইছোঁ, চমুকৈ দেখুৱাইছোঁ। আচলতে সকলো দেখুৱাটো সম্ভৱ নহয়, কাৰণ খুব ভিডিঅ' কৰিবলৈ অলপ অসুবিধাও থাকে। এইটো কৈছোঁ মই জাৰ্ণি কৰিছোঁ বৰ্তমান। ওপৰত চাৰ্জাৰ পইণ্ট আছে, লাইটৰ ছুইচ আছে, এক্সট্ৰাকৈ চাৰ্জ দিব পাৰে আপুনি। আৰু এয়া জাৰ্ণি কৰিছোঁ মই এতিয়া বৰ্তমান বহি গৈছোঁ, শুইও যাব পাৰি ধুনীয়াকৈ, খুব এটা আৰামদায়ক। এয়া আপোনালোকে মন কৰক। তাৰপিছত আমি দিনৰ এটা ছবি দেখাইছোঁ। এয়া হৈছে বাহিৰৰ চিনটো দিনত, ৰাতিপুৱাইছে। আৰু এতিয়া মই বহি পেলাই এইটো এনজয় কৰি আছোঁ, বহি পেলাই চাই আছোঁ। বাহিৰৰ ভিতৰৰ চব দেখুৱাবলৈ যত্ন কৰিছোঁ, চমুকৈ দেখুৱাইছোঁ। এতিয়া কেনেকৈ উঠিব আপোনালোকে ভাবিছে চাগে, বাছখনত উঠাৰ যিখিনি উঠাৰ ছিষ্টেমটো কেনেকুৱা। আচলতে মই ভিডিঅ' যোগে সেইখিনি কৰা নাই, তথাপি কেইখনমান ফটো মোৰ ওচৰত আছে। এয়া হৈছে AC অপশ্যনটো প্ৰথমতে দেখুৱাইছোঁ। ACটো আপুনি এডজাষ্ট কৰি ল'ব পাৰে। AC এইটো বাকী বহাৰ ছিটবোৰ যেনেকুৱা তেনেকুৱাই AC ছিষ্টেমটো বহাই ল'ব পাৰে, কমাই ল'ব পাৰে, সেইখিনি ছিষ্টেম। পৰ্দা এয়া। আৰু মানুহে ভাবে যে পৰি যাব নেকি, শ্লিপাৰত উঠিলে পৰি যাব নেকি, তেনেকুৱা কোনো ছিষ্টেম নাই। সেয়া আপোনালোকে দেখিছে কেনেকৈ উঠিব লাগিব, সেইখিনি আমি দেখুৱাইছোঁ। সৰু চিৰি আছে, তলত ছিট থাকে, ছিটখিনিৰ চাইডে মানুহজন যাতে, তলৰ মানুহজনৰ কোনো অসুবিধা নহয়, তেনেকৈ চিৰিয়েদি ওপৰলৈ উঠিব পাৰি।